নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো বঙাইগাঁও ন্যায়পালিকাত ড্ৰাইভাৰ আৰু চকীদাৰৰ পিয়নৰ পোষ্ট ওলাইছে সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। মই এইটো চেনেলত সকলো ধৰণৰ জবৰ আপডেট দি থাকোঁ। যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে স্ক্ৰীণত দেখিব পাইছে ইন পাৰ্চুৱেণ্ট অফ আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি, এইটো হ'ল এপ্ৰুভেল নম্বৰ। আপোনালোকে এডভাৰটাইজৰ নম্বৰটো দেখিব পাইছে। মই বাকীখিনি কৈ দিছোঁ, চাওক। নেম অফ দ্য পোষ্ট হৈছে ড্ৰাইভাৰ, কণ্টেক্সুৱেল পোষ্ট হয়। টোটেল ভেকেঞ্চি হৈছে এটা, ঠিক আছে, এইটো এটা ভেকেঞ্চি হৈছে। আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ, অৰ্থাৎ আপোনালোকে 10 পাছ কৰিলে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ হৈছে স্কিল টেষ্ট ফ'ল'ড বাই ভাইভা। লগতে আৰু যিটো চেলেৰি দিয়া হৈছে, চেলেৰিটো দিয়া হ'ব মান্থলি 15,000 টকাকৈ আপোনালোকক চেলেৰি পাৰ মান্থ দিয়া হ'ব। আৰু নেক্সট ভেকেঞ্চি হৈছে অফিচ পিয়ন কণ্টেক্সুৱেল, টোটেল ভেকেঞ্চি হৈছে এটা, আনৰিজাৰ্ভ। আৰু এইটোত মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ। যদি আপোনালোকে 8 পাছ কৰিছে তেনেহ'লে এই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে 10 পাছ হ'ব লাগিব আৰু অফিচ পিয়নৰ কাৰণে 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ লিখিত পৰীক্ষা নহয়, অনলি ভাইভা হ'ব বুলি ইয়াতে দিয়া আছে। আৰু এইটো যিটো চেলেৰি হ'ব, চেলেৰিটো এইটোত দিয়া হ'ব 10,000 টকা পাৰ মান্থ। এতিয়া আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছটো কৈ দিম, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কি কি ডকুমেণ্টছ লাগিব, গোটেইখিনি মই এইটো ভিডিঅ'ত কৈ দিম। আৰু লাষ্ট ডেট কি মই সেইখিনিও কৈ দিম, ঠিক আছে। এইটো অফলাইন প্ৰচেছ হয়, আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। তাৰ কাৰণে যিটো ডেট হৈছে 22 মে'ৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 11 জুন। এই আপোনালোকে দেখিব পাইছে 11 জুন গধূলি 5 বজালৈকে হৈছে লাষ্ট ডেট। তাৰ আগত আপোনালোকে অফলাইন এপ্লাই কৰি দিব পাৰিব। তাৰ কাৰণে আপোনালোকক মই কৈ দিছোঁ, চাওক হাউ টু এপ্লাই। ইয়াতে আপোনালোকে দেখিব পাইছে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপোনালোকে ইয়াৰ যিটো নিজৰ ডকুমেণ্টছখিনি আছে, সেই ডকুমেণ্টছখিনি ভালদৰে ফিল আপ কৰি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন থাকিব, ষ্টেণ্ডাৰ্ড ফৰ্ম। এই ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে এই এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ নতুবা অফিচ পিয়ন যিটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰে, সেই পোষ্টটো ভালদৰে এনভেলপৰ ওপৰত মেনশ্যন কৰি আপোনালোকে অফিচত থকা এই যিটো ড্ৰপ বক্স থাকিব, সেই ড্ৰপ বক্সত আপোনালোকে নিজৰ ফৰ্মকেইখন ড্ৰপ কৰি আহিব পাৰিব। তো এনেকৈ আপোনালোকৰ এপ্লাই হৈ যাব। অফিচ এতিয়া আপোনালোকে সুধিব পাৰে যে ক'ত ড্ৰপ কৰিম, সেই তাৰ কাৰণে এয়া আপোনালোকৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ফাৰ্ষ্ট ফ্ল'ৰ, ডিষ্ট্ৰিক্ট জাজিচিয়েল কোৰ্ট বিল্ডিং, বঙাইগাঁও। এইটো এড্ৰেছত ড্ৰপ বক্স থাকিব, তাত আপোনালোকে ড্ৰপ কৰি আপোনালোকৰ ফৰ্মকেইখন জমা কৰিব পাৰিব। এইখিনি আছিলে এপ্লাই প্ৰচেছ। তাৰ কাৰণে আপোনালোকৰ এতিয়া ডকুমেণ্টছ কি কি লাগিব এয়া চাওক। আপোনালোকে দেখিব পাইছে ষ্টেণ্ডাৰ্ড ফৰ্ম মাষ্ট বি একম্পেনিড। ষ্টেণ্ডাৰ্ড ফৰ্মখন ভালদৰে ফিল আপ কৰি ল'ব। তাৰ লগত আপোনালোকে নিজৰ চেল্ফ এটাষ্টেড যিখিনি ডকুমেণ্টছ থাকিব, সেই ডকুমেণ্টছখিনি চেল্ফ এটাষ্টেড কপি আপোনালোকে ৰেডি কৰি, আৰু তাৰ লগত আপোনালোকৰ যিখিনি এজ চাৰ্টিফিকেট থাকিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যন, গোটেইখিনি ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি চেল্ফ এটাষ্টেড কৰি ল'ব। তাৰপিছত আপোনালোকে 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, কালাৰ ফটোগ্ৰাফ তাত দিব। আৰু লগতে আপোনালোকৰ যদি ড্ৰাইভাৰ পোষ্টৰ কাৰণে আপোনালোকে ড্ৰাইভিং লাইচেঞ্চৰ ফটোকপিও দিব লাগিব, ঠিক আছে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনটো মাষ্ট বি ইয়াতে লাগিব। তো এইখিনি আপোনালোকে ধ্যান ৰাখিব। তো এনেকৈ আপোনালোকে এই গোটেই ডকুমেণ্টছখিনি আপোনালোকে ৰেডি কৰি ড্ৰপ বক্সত জমা দি দিব। আপোনালোকৰ অফলাইন এপ্লিকেশ্যন হৈ যাব। তাৰপিছত আপোনালোকৰ এজ লিমিট ইয়াতে কোনো ধৰণৰ সেনেকুৱাকৈ স্পেচিফিক দিয়া নাই। আপোনালোকৰ যিখিনি নৰ্মেল আছে গভমেণ্টৰ থ্ৰুৰে, সেইখিনিৰ জৰিয়তে আপোনালোকৰ এজ লিমিটটো ইয়াত দিয়া আছে, 18 বছৰ মিনিমাম আৰু 40 বছৰ মেক্সিমাম। আৰু লগতে এজ ৰিলেক্সেশ্যনো পাব এজ পাৰ গভ ৰুলছ। যদি আপোনালোকে কিবা কেটেগৰী বিলং কৰে তেনেহ'লে যিখিনি গভটৰ ৰুলছ আছে সেইমতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। তো এইখিনি আছিলে প্ৰচেছ। আপোনালোকে কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাব। মই সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো এবাৰ আকৌ দেখাই দিছোঁ। যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। অনলি 10 পাছ আৰু 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এয়া চাওক সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো, আপোনালোকে ভালদৰে চাই লওক। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। এইখিনিয়ে আছিল ভিডিঅ'টো। ধন্যবাদ।